কাৰণটো সকলোৱে জানে যে আজি অসমৰ প্ৰাণৰ শিল্পী যে জুবিন গাৰ্গক যি এটা ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে ছিংগাপুৰত। গতিকে এইটো অসমৰ এক সম্পদ। গতিকে জুবিন গাৰ্গৰ এই হত্যাৰ আমি ন্যায় বিচাৰিছোঁ, ন্যায় দাবী কৰিছোঁ। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি নাপাওঁ তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। আজিৰে পৰা আমাৰ কংগ্ৰেছ দলৰ উদ্যোগত সকলোবিলাক ৰাজনৈতিক দল বা চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন সকলোকে লৈ আমি নিৰপেক্ষভাৱে এই মম শিখা সমদল আমি বাহিৰ কৰিছোঁ। যে আমাৰ এইটো স্পষ্ট কথা যে জুবিন গাৰ্গে ন্যায় পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান নিৰপেক্ষতা দেখুৱাব পাৰে সেইটোৱে প্ৰশ্ন যে মমবাতি শিক্ষা লৈ আপোনালোকে ৰাজপথত নামিছে। মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীৰ যি তদন্ত তাত সন্তুষ্ট নহয় নেকি? নহয়, সেইটোৱে কৈ আছোঁ। সন্তুষ্ট এতিয়া আমি নহওঁ বুলি আমি নকওঁ। গোটেই বস্তুটো ডিপেণ্ড কৰিব যে এই SIT আৰু CIDক যাতে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ তেওঁলোকৰ ওপৰত নহয়, তেওঁলোকে যাতে নিৰপেক্ষভাৱে তদন্ত কৰিব পাৰে, কোনো ৰাজনৈতিক হস্তক্ষেপ যাতে তেওঁলোকৰ ওপৰত নহয়। আৰু তেওঁলোকে যি চাৰ্জশ্বিট দাখিল কৰিব তদন্তৰ পিছত সেই চাৰ্জশ্বিটৰ ওপৰতহে ন্যায় হ'ব। গতিকে চাৰ্জশ্বিট যাতে নিখুঁত চাৰ্জশ্বিট হয়, চাৰ্জশ্বিটত যাতে কোনো আইনৰ সুৰুঙা নাথাকে। আৰু অসমৰ এই 3,35,00,000 মানুহৰ চেণ্টিমেণ্ট SITয়ে যাতে অনুভৱ কৰে আৰু সেইটো অনুভৱ কৰি SITয়ে যাতে সম্পূৰ্ণ নিৰপেক্ষভাৱে এই তদন্তৰ ৰিপৰ্ট চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰে। আৰু লগতে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে তেওঁৰ নিৰপেক্ষতাটো তেওঁ প্ৰমাণ কৰক। যিহেতু তেওঁৰ পত্নীৰ নামো আহিছে, তেওঁৰ পত্নীৰ মালিকাধীন যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত তেওঁৰ অন্যতম এগৰাকী অংশীদাৰ আছিলে, অন্যতম এগৰাকী উদ্যোক্তা আছিলে। আৰু বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ, মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড বিমান আৰু আমাৰ ৰিণিকী ভূঞাকে ধৰি তেওঁলোকৰ লগত অজস্ৰ ফটো একেলগে শ্যাম কানু মহন্তৰ বিভিন্ন সময়ত প্ৰকাশ পাইছে। গতিকে এইবিলাকৰ পৰা এটা কথা আহিছে যে এগৰাকী অধিবক্তা আপোনালোকৰ সেই অধিবক্তাগৰাকীয়ে গোচৰ ল'বলৈ প্ৰস্তুত হৈছে। নাই, এইটো মিছা কথা। তেওঁ দিল্লীৰ সুপ্ৰিম কোৰ্টৰ যিজন অধিবক্তাৰ কথা কৈছে সেই অধিবক্তাজন কোনো কংগ্ৰেছ দলৰ নহয়। এইটো এটা ভুল প্ৰচাৰ। এইটো আপোনাৰ বিজেপিৰ পিনৰ পৰা হয়তো কোনোবাই প্ৰচাৰ কৰিছে। আমাৰ স্পষ্ট কথা আমি চেলেঞ্জ কৰিছোঁ। তেওঁ কংগ্ৰেছ দলৰ লগত কোনো প্ৰকাৰে জড়িত নহয়, কোনো কংগ্ৰেছৰ তেওঁ সদস্য নহয়। বৰঞ্চ তেওঁ 2014 চনৰ পৰা 2017 চনলৈ যেতিয়া বিজেপিৰ চৰকাৰ কেন্দ্ৰত আছিলে তেতিয়া যি বিজেপিৰ যি এটৰ্নি জেনেৰেল মুকুল ৰহটাগী, এই মুকুল ৰহটাগী তেওঁ জুনিয়ৰ হিচাপে কাম কৰিছিলে এই অধিবক্তাজনে। আৰু দ্বিতীয়তে এই অধিবক্তাজন পঞ্জাৱৰ এজন বিজেপি লিডাৰ মনিন্দৰ সিং বুলি এজন বিজেপি লিডাৰৰ লগতহে এই অধিবক্তাজন জড়িত আৰু তেওঁ কাম কৰিছে। গতিকে আমাৰ কংগ্ৰেছ দলৰ কোনো ধৰণে তেওঁ জড়িত নহয় আৰু কোনো সদস্য নহয়। মই চেলেঞ্জ দি কৈছোঁ আৰু কোনোবাই যদি তাক প্ৰমাণ কৰিব পাৰে মই চেলেঞ্জ কৰিছোঁ। নিশ্চয়কৈ। কিন্তু এটা প্ৰশ্ন হৈছে যে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ সলনি আপোনালোকে CID বা ন্যায় বিচাৰে নেকি? তদন্ত বিচাৰে নহয়। এতিয়া যিহেতু এটা তদন্ত কৰিলে আমি বাট চাম, আমি এই তদন্তটোলৈ বাট চাম, তদন্তৰ ৰিপৰ্টলৈ। যদি ৰিপৰ্ট সন্তুষ্ট নহয় তেতিয়াহ'লে ডেফিনেটলি আমি দৰকাৰ হ'লে হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট আমি তালৈকে যাবলৈ প্ৰস্তুত আছোঁ। কিন্তু আমাৰ কথা হৈছে আমি লক্ষ্য ৰাখিম যে যাতে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ ইয়াৰ ওপৰত হ'ব নোৱাৰে। আমি সেইটোৰ ওপৰত সেইকাৰণে আমাৰ এই ন্যায় আন্দোলন হৈছে, আমাৰ ন্যায় যাত্ৰা সেইকাৰণেই হৈছে।